নমস্কাৰ ডি টাইমৰ সমূহ দৰ্শক স্বাগতম জনাইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ মালৌঘাটৰ এক অপূৰ্ব একদম নিদৰ্শনত সৃষ্টি হোৱা আধ্যাত্মিক প্ৰাণকেন্দ্ৰ, যিহেতু অসমৰ অন্যতম প্ৰাণকেন্দ্ৰ তীৰ্থস্থান বৰভেটিত। বৰ্তমান ঐতিহাসিক বৰভেটিত আজি আঘোণৰ প্ৰথম ন লগোৱা উৎসৱ। এই ন লগোৱা উৎসৱত মই উপস্থিত আছোঁ, যিহেতু মায়ামৰীয়া সম্প্ৰদায়ৰ ব্যক্তিসকলৰ পৰিচালনাত যিহেতু এই উৎসৱভাগ অনুষ্ঠিত হয়। মই বৰ্তমান উপস্থিত থাকি আজি সমগ্ৰ পৰিৱেশ মোৰ সহযোগী কেমেৰা পাৰ্চনক বৰভেটিৰ যি ন লগোৱা উৎসৱ, সেই উৎসৱস্থলীৰ পৰা দেখাবলৈ অনুৰোধ কৰিছোঁ। কেমেৰা পাৰ্চনে সমগ্ৰ পৰিৱেশ দেখুৱাব। যিহেতু পাৰ ভঙা উৎসাহ, ভক্তগণৰ পাৰ ভঙা উৎসাহ, এক আধ্যাত্মিক পৰিৱেশত ভক্তসকল উৎসাহ উদ্দীপনাৰে আহিছে বৰভেটিত। যিহেতু এই বৰভেটিৰ এটা ঐতিহ্য আছে কি, ইয়াত নিমখ দান কৰিলে পুণ্য অনেক পুণ্য পোৱা যায়। সেই উদ্দেশ্যে বহুত ভক্তবান ৰাইজে ইয়াত আহি নিমখ দান কৰে। লোন দানেই মহান দান। সেইকাৰণে আমি আজি যিহেতু সমগ্ৰ পৰিৱেশ দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া যিহেতু দুপৰীয়া দৃশ্য, এয়া বৰভেটিৰ যি আধ্যাত্মিক পৰিৱেশ, যে মহাপ্ৰসাদ শংকৰদেৱৰ যি সৃষ্টি, যিহেতু আমি মহাপুৰুষীয়া মহাপ্ৰসাদ গ্ৰহণ কৰা দৃশ্য আমি সমগ্ৰ পৰিৱেশ দেখাই আছোঁ। মোক সহযোগী কেমেৰা পাৰ্চনে দেখাইছে। মই কেমেৰা পাৰ্চনক সমগ্ৰ পৰিৱেশ দেখাবলৈ অনুৰোধ কৰিছোঁ।